নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 মে। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ টকা। পিএম কিষাণ নতুন তাৰিখ ঘোষণা কৰিছে। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব 5টা সুবিধা। আৰু কি সুবিধা লাভ কৰিব জনতাই? নতুনকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ মহিলা একাউণ্টত সোমাই দিব 10,000 কোটি টকা। যিসকল ব্যক্তি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ দামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই, আজিৰ পৰাই আপুনি কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে আবেদন। লাখ লাখ ৰেচন কাৰ্ডৰ লগতে অৰুণোদয় আঁচনিৰ উপৰিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে নতুন আঁচনিৰ কথা ঘোষণা কৰিছে। এই আঁচনিৰ জৰিয়তে প্ৰত্যেক মাহতে আপোনাৰ একাউণ্টত 2,000 কোটি টকা প্ৰদান কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 1 অক্টোবৰৰ পৰা অতি কম দামতে লাভ কৰিব চেনি, দাইল, নিমখ আৰু গেছ চিলিণ্ডাৰ। প্ৰতি কেজি চেনিত লাভ কৰিব মাত্ৰ 38 টকাত। কেৱল এয়াই নহয়, প্ৰতি কেজি মচুৰ দাইলত লাভ কৰিব আপুনি মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখত লাভ কৰিব 10 টকা। কেৱল ইমানে নহয়, আপুনি 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰিও যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰ। পঞ্চায়ত নিৰ্বাচনৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। যদি প্ৰধানমন্ত্ৰী দিয়া উজ্জ্বলা গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত 250 টকাতে আপুনি লাভ কৰিব গেছ কানেকশ্যনৰ সুবিধা। কেৱল এয়াই নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। নতুনকৈ আবেদন নকৰাসকলেও লাভ কৰিব চৰকাৰী ঘৰ। কোনো দৰিদ্ৰ লোক চৰকাৰী ঘৰ নোপোৱাকৈ নাথাকে। আজি প্ৰদান কৰা হ'ল 55,000 চৰকাৰী পকী ঘৰ। যিসকল ব্যক্তিৰ চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি 55,000 চৰকাৰী ঘৰ প্ৰদান কৰিছে। পুৰণি তালিকাত আবেদন কৰাসকলে নতুনকৈ কৰিব নালাগে আবেদন। চৰকাৰী ঘৰৰ বাবে এইবাৰ নতুন পদ্ধতিৰে কৰিব লাগিব চৰকাৰী ঘৰৰ বাবে আবেদন। জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ জিঅ' ট্ৰেকিং কৰি দিব। যিসকল ব্যক্তি চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে আকৌ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে। জীৱিকা সখী বাইদেউসকলে ঘৰে ঘৰে গৈ আপোনাৰ চৰকাৰী ঘৰৰ জিঅ' ট্ৰেকিং কৰিব। হিতাধিকাৰী বাছনিৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব আৰু এই সভাতে চূড়ান্ত হ'ব দৰিদ্ৰ হিতাধিকাৰী। কোন কোন দৰিদ্ৰ আৰু ইয়াক সম্পূৰ্ণকৈ চিনাক্ত কৰিব। যোগ্য বিবেচিত হোৱাৰ পিছতে লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে এটা ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই আপুনি অপেক্ষা কৰক। প্ৰত্যেকখন গাঁৱৰ পৰাই চৰকাৰে নতুনকৈ আৰম্ভ কৰিব ভেৰিফিকেশ্যন আৰু অতি শীঘ্ৰে জীৱিকা সখীয়ে আপোনাৰ ঘৰৰ কাম কাজ আৰম্ভ কৰিব। যেতিয়া আৰম্ভ কৰিব নিশ্চয় সম্পৰ্কে জানিব পাৰিব। আৰু 10 তাৰিখৰ পৰা চৰকাৰে কিন্তু নতুনকৈ এই কাম আৰম্ভ কৰিছে। যদি আপোনাৰ জিঅ' ট্ৰেকিং এতিয়ালৈকে হোৱা নাই, জীৱিকা সখী বাইদেউক এতিয়া আপুনি ফোন কৰি লৈ আহি আপোনাৰ চৰকাৰী ঘৰ জিঅ' ট্ৰেকিং কৰাই ৰাখক। আৰু অতি শীঘ্ৰে জিঅ' ট্ৰেকিং হোৱাৰ পিছতে আৰম্ভ হৈ পৰিব ভেৰিফিকেশ্যন। যেতিয়া ভেৰিফিকেশ্যন হ'ব আপুনি লাভ কৰিব চৰকাৰী ঘৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজপথত নিয়ম নমনা ই ৰিক্সা চালকসকল সাৱধান হওক। ৰাজপথত নিয়ম নমনা ই ৰিক্সা চালকৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ কঠোৰ অভিযান। নথিপত্ৰবিহীন ই ৰিক্সাৰ বিৰুদ্ধে পৰিবহণ বিভাগে ভয়ংকৰ অভিযান প্ৰক্ৰিয়া আৰম্ভ কৰিছে। প্ৰতিখন নথিপত্ৰবিহীন ই ৰিক্সা চালকৰ পৰা 10,000 কোটি টকা জৰিমনা পৰিবহণ বিভাগৰ। 17খন ই ৰিক্সা চালকক 10,000 কোটি টকাকৈ জৰিমনা বিহা হৈছে। নিয়ম নমনা ই ৰিক্সা চালকৰ বিৰুদ্ধে প্ৰশাসনৰ কঠোৰ ব্যৱস্থা। ৰাজপথত কোনো ই ৰিক্সা চলাব নোৱাৰিব। কেৱল এয়াই নহয়, কেইবাটাও নতুন নিয়ম সলনি হৈছে ই ৰিক্সা চালকৰ বাবে। ধুবুৰী পৰিবহণ বিভাগৰ অভিযানত হাহাকাৰ লাগিছে ই ৰিক্সা চালকসকলৰ বাবে। সকলোৱে সাৱধান হওক। ৰাজপথত যান জঁট সৃষ্টি কৰিলে বিপদত পৰিব ই ৰিক্সা চালকসকল। যাতে সকলোৱে সাৱধানভাৱে ই ৰিক্সা চলায় তাৰ বাবে আহ্বান জনোৱা হৈছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশত একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভা নিৰ্বাচন। একেদিনা দেশজুৰি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। কেৱল এয়াই নহয়, ধনৰ অপব্যৱহাৰ সময় অপচয় ৰোধৰ বাবে শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে আনিব নতুন ব্যৱস্থা। পৃথক পৃথক নিৰ্বাচনক লৈ মন্ত্ৰী আৰু বিধায়কৰ বহু সময় অপচয় হয়।
সংবিধান সংশোধন কৰি কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে আনিব এই ব্যৱস্থা। অসমত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিঙৰ বৃহৎ ঘোষণা। দেশত কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হ'বলৈ গৈ আছে। দেশত একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সাৱধান হৈ যাওক, আপুনি ফ্ৰী চিম কাৰ্ড ভুলতো আপুনি নল'ব। ভাৰতৰ নম্বৰে হোৱাটছআপ খুলিবলৈ OTP পাকিস্তানলৈ পঠিয়াই আছে। টাৰ্গেটত ভাৰতৰ নাগৰিক আপুনি থাকিব পাৰে টাৰ্গেটত, তাৰ বাবে সকলোৱে সাৱধান হৈ যাওক। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে সাৱধান হৈ থাকিব পাৰে। অচিনাকি মানুহৰ সৈতে নাপাতিব আপুনি বেছি সময় কথা, আৰু ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু সকলোৱে সেনচিটিভ হৈ কথা পাতিব। পাকিস্তানৰ চাইবাৰ অপৰাধীয়ে যিকোনো মুহূৰ্তত টাৰ্গেট কৰিব পাৰে আপোনাক। ভাৰতৰ নম্বৰেৰে হোৱাটছআপ খুলিবলৈ OTP পাকিস্তানলৈ গৈছে। কেৱল ইয়াই নহয়, এণ্টি নেশ্যনেল কামৰ বাবে ব্যৱহাৰ হ'ব পাৰে আপোনাৰ নম্বৰ। সাৱধান হৈ যাওক আৰু সুকলমে ৰাখক নিজৰ ডকুমেণ্ট। আপোনাৰ নামত দুষ্ট চক্ৰে বনাব পাৰে চিম কাৰ্ড, আৰু সেই নম্বৰে সংগঠিত কৰিব পাৰে যিকোনো কাম। অচিনাকি যিকোনো মানুহৰ পৰা আপুনি সাৱধান হওক। আৰম্ভ হৈ গৈছে অপাৰেশ্যন গ'ষ্ট চেইন আৰু ফেক চিম কাৰ্ড সন্দৰ্ভত অসম আৰক্ষীৰ বৃহৎ অভিযান। অপাৰেশ্যন গ'ষ্ট চিমৰ জৰিয়তে মাথমৰ অভিযান চলাইছে এতিয়া আৰক্ষীয়ে। চ' বন্ধু বান্ধৱীসকল সকলোৱে সাৱধান হওক আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। ৰাজস্থান, তেলেংগানা, বিলাসীপাৰা, ধুবুৰীত চলিছে বৃহৎ পৰিমাণৰ অভিযান। গুৱাহাটীৰ বিমানবন্দৰত আৰক্ষীৰ জালত পৰিছে এগৰাকী লোক। 948 চিম কাৰ্ড উদ্ধাৰ আৰক্ষীৰ বৃহৎ অভিযানত। কোনোৱে যদি সেনচিটিভ কথা সোধে তেতিয়াহ'লে নক'বলৈ আহ্বান জনাইছে, আৰু সকলোৱে সাৱধান হৈ থাকক আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দেশৰ কোটি কোটি মানুহৰ বাবে জৰুৰী খবৰ আহি পৰিছে। ষ্টেট বেংক অফ ইণ্ডিয়াই লৈ আহিছে এটা ভাল খবৰ। এটা মাত্ৰ কাম কৰিলে সুৰক্ষিত হৈ পৰিব আপোনাৰ সন্তানটিৰ ভৱিষ্যত। SBIৰ জৰিয়তে এই কামটো কৰিলে আপোনাৰ কন্যা সন্তানে লাভ কৰিব 15 লাখ টকা। মাত্ৰ কেইটামান টকা বিনিয়োগ কৰি আপুনি লাভ কৰিব বৃহৎ পৰিমাণৰ ধনৰাশি। বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত আৰম্ভ কৰা হৈছে সুকন্যা সমৃদ্ধি যোজনা। ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সৰ্বশ্ৰেষ্ঠ সুদৰ হাৰ প্ৰদান কৰিব এই আঁচনিয়ে। 7.6% হাৰত সুদ প্ৰদান কৰা হয় এই আঁচনিত। মাহেকত 3000 টকা বিনিয়োগ কৰিলে 14 বছৰৰ পাছত লাভ কৰিব 9,11,574 টকা। কেৱল ইয়াই নহয়, মেচুৰিটিৰ সময়ত লাভ কৰিব পাৰি 15,22,221 টকা। 8 বছৰ হ'লে আপুনি উলিয়াব পাৰিব 50% ধনৰাশি। ন্যূনতম 250 টকা বিনিয়োগৰে এই একাউণ্ট খুলিব পাৰিব আপুনি। আঁচনিৰ সবিশেষ জানিবলৈ আপোনাৰ ওচৰত থকা SBIৰ শাখাত এতিয়া আপুনি যোগাযোগ কৰক। অনলাইনতো এই আঁচনিৰ বাবে কৰিব পাৰিব আপুনি আবেদন। ইয়াতে আপুনি লগইন কৰক অনলাইন SBI.SBI। ডাকঘৰৰ জৰিয়তে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আপুনি। দেশৰ কোটি কোটি মানুহৰ বাবে এটা জৰুৰী খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আত্মনিৰ্ভৰশীল আঁচনিত আবেদন কৰিছে নেকি আপুনি? কোনে কোনে পাব 2 লাখ টকা? তালিকাত কাৰ কাৰ নাম আহিলে সম্পূৰ্ণকৈ জানি লওক। প্ৰথমতে 75,000 টকা আৰু দ্বিতীয়তে পাব 25,000 টকা। প্ৰথম পৰ্যায়ত 25,000 টকা আৰু ইয়াৰ অধিক কিন্তু আপুনি লাভ কৰিব। প্ৰথম পৰ্যায়ত 25,000ৰ অধিক হিতাধিকাৰীক 1 লাখ টকা প্ৰদান কৰিব চৰকাৰে। আত্মনিৰ্ভৰ অভিযান 2ৰ অধীনত 75,000 নতুন হিতাধিকাৰী পাব এই টকা, যাৰ জৰিয়তে লাভ কৰিব 2 লাখ টকাৰ আৰ্থিক সাহায্য। ব্যক্তিগত ডিগ্ৰী সম্পূৰ্ণ কৰা সকলে পাব 5 লাখ টকাৰ আৰ্থিক সাহায্য। আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে নেকি আপুনি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো আপোনাৰ একাউণ্টত হুবাহু সোমাই যাব এই টকা। যিসকল ব্যক্তিয়ে আবেদন কৰা নাই সেইসকল ব্যক্তিয়ে আকৌ সুযোগ লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সেইসকল ব্যক্তিৰ বাবে। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি শীঘ্ৰে পূৰণ কৰিব চৰকাৰে। 700 টকাতে লাভ কৰিব ৰন্ধন গেছ। 300 টকাতে হেৰা পাব ৰন্ধন গেছৰ মূল্য। কেৱল ইয়াই নহয়, চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰন্ধন গেছক লৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যদি আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত আপুনি 250 টকাতে লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে জনতাৰ বাবে। কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। চ' বন্ধু বান্ধৱীসকল, আপোনাৰ জিলাত বৰ্তমান আপুনি কিমান টকাকৈ ৰন্ধন গেছ ক্ৰয় কৰে আৰু অতি শীঘ্ৰে নতুন নিয়ম সন্নিহ হ'বলৈ গৈ আছে, যেতিয়াই
চৰকাৰে এই সুবিধা প্ৰদান কৰে নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.